সৰু সৰু ব্যৱসায় ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় হৈছে আমাৰ দেশৰ অৰ্থনীতিৰ ১ নম্বৰ মূল। বন্ধুসকল দেখিব পাৰিছে এই ল'ৰাজনৰ নাম হৈছে মুজাহিদুল ইছলাম। মূল কলেজ ফ্ৰেণ্ড, মোৰ বন্ধু। আজি চাকৰিৰ পিছফালে নদৌৰি নিজে এখন সৰু দোকান দিছে, কাপোৰৰ দোকান। এখন গ্লাছৰ ভিতৰত দেখা পায়, তেনেহ'লে আপুনি বহুত দাম দি গুৱাহাটী অথবা নগাঁৱৰ পৰা আনিব লাগিব। এয়া হৈছে আমাৰ নীলবাগান। বন্ধুসকল দেখিব পাৰিছে মুজাহিদুল ইছলাম মোৰ এজন বন্ধু সৰু এখন বিপণী দি আজিৰ পৰা এই কাপোৰ দোকান আৰম্ভ কৰিছে। আশা কৰিছোঁ আপোনালোকে প্ৰত্যেকজন গ্ৰাহক বা মোৰ ভিউৱাৰ্ছ এইখন দোকানত এবাৰ ভিজিট কৰিব। আজিকালি বহুত ল'ৰা ছোৱালী আছে চাকৰিৰ পিছফালে ইমান কষ্ট কৰি পঢ়ে, চাকৰিৰ পিছফালে দৌৰে, কিন্তু আজি এই ল'ৰাজনে পুৰা বিপৰীত। আজি নিজে কিবা এটা কৰাৰ চেষ্টা কৰিছে। আজি নিজে যদি সৰু ব্যৱসায় কৰি ঘৰখন চলাব পাৰে, নিজে চলিব পাৰে, নিশ্চয় আমাৰ সমাজখন আগবাঢ়িব, নিশ্চয় আমাৰ দেশখন আগবাঢ়িব। মুঠতে জেন্টছৰ সকলো সামগ্ৰী ইয়াতে এভেইলেবল আছে, যেনেকুৱা পেণ্ট। গতিকে মুজাহিদুল ভাই কি জনাব আমাৰ ৰাইজক? আসসালামু আলাইকুম, মই মুজাহিদুল ইছলাম। কোৱা এটা এনেকুৱা বিষয় একো নাই, বাছ দোৱা কৰিব সকলোৱে। নিউকৈ অপেনিং কৰিছোঁ, মালো পৰা অহা নাই, আকৌ গ্ৰেণ্ড অপেনিং আছে ইনশাল্লাহ জানুৱাৰী 1 তাৰিখ। দোৱা কৰিব চবে। আৰু যিমান লেটেষ্ট ট্ৰেণ্ডিং সামান আছে কি কি মাল পোৱা যায় আপোনাৰ দোকানখনত? বাছ ইয়াত অনলি জেন্টছে হয়, ল'ৰাবিলাকৰ যিমান লেটেষ্ট ট্ৰেণ্ডিং সামান আছে বা কিবা অৰ্ডাৰ থাকিলে, অৰ্ডাৰ যদি লাগে মই পাৰ্চনেলি আনি দিম, প্ৰব্লেম নাই। চেম মাৰ্কেট প্ৰাইজত পাই যাব। ৰোডত হোজাই অভিমুখে যিটো ৰোড প্ৰথম ইয়াতে আছে, ইফালে দেখিব পাৰিছে লাইফ ডেণ্টেল মেডিকেল এইখন আছে। আৰু এইখন হৈছে ইফালে আমি গ্ল'বেল চুৱেট এণ্ড বেকাৰী যিখন কওঁ নীলবাগান, এইখন গ্ল'বেলৰ। আৰু এইফালে হৈছে দোকানখন, চাওক এইফালে দেখাই দিছোঁ এই দোকানখন। এইফালে সোমাই আপুনি যাব লাগিব, ইয়াতে ২ নম্বৰ দোকানখন। গতিকে মই অনুৰোধ জনাম সকলোক যাতে এটা কাপোৰ কিনি ল'ৰাটোক অলপ কেনেকুৱা সামান আছে চাওক, বহুত হাই লেটেষ্ট সামান আপোনালোকে কিনিব পাৰিব। বৰ্তমান ঠাণ্ডাৰ মৌচুম চলি আছে আৰু ঠাণ্ডাৰ কাৰণে এই বস্তুটো বেষ্ট। কোনোবাই যদি বাইক চলায় বা ক'ৰবাত অফিচত বহে, নিশ্চয় এই বস্তুবোৰ বহিব পাৰিব, কোনো অসুবিধা নাই। যথেষ্ট ভাল। কোনো দিল্লীৰ পৰা মাল আহে ন? দিল্লীৰ পৰা ১ নম্বৰ মাল দিছে। তাতে BNM ব্ৰাদাৰ্ছ চাৰ্চ কৰিলে পাই যাব, তাত নাম্বাৰ চাম্বাৰ চব আছে। যেতিয়াই দৰকাৰ হয় কণ্টেক্ট কৰিব। ইনষ্টাগ্ৰামত পেজো আছে, ইনষ্টাগ্ৰামত ফেচবুকতো পেজো আছে, পাই যাব। BNM ব্ৰাদাৰ্ছ চাৰ্চ কৰি পাই যাব। তাৰ পৰা আৰু এটা বস্তু জানিম, যিহেতু আপোনাৰ লগত মই একেলগে আমি কলেজত গৈছোঁ, পঢ়িছোঁ, তো আপুনি এই দোকানখন কিয় দিছে? কিন্তু আপুনি চাকৰিটো কৰিব পাৰিলে হয় আজি। প্ৰাইভেট জব ময়ো কৰিছোঁ। মই স্কুলত নিৰ্বাণ জাতীয় বিদ্যালয়ত বহুত দিন আছিলোঁ। ইয়াৰ আগতো বেলেগ স্কুলত টিচিং কৰাইছোঁ প্ৰায় 2 বছৰমান। কিন্তু চেলাৰীত কাম কৰি কোনো মজা নাই, মানে স্বাধীন এই বস্তুটো নাই, স্বাধীনতা বস্তুটো নাই। প্লাছ চেলাৰীত কাম কৰা কোনো এনেকুৱা কোনো ফ্ৰীডমেই নাই। টাইমলি অহা, টাইমলি যোৱা। বিজনেছ বেষ্ট। যে নহওক বন্ধুসকল, আজি মুজাহিদুল ইছলাম মোৰ বন্ধু, তেওঁ আত্মনিৰ্ভৰশীল হ'ব বিচাৰিছে। সৰু এখন দোকান দি, বিপণী দি, যাতে তেওঁ নিজৰ কৰ্ম জীৱন আগবাঢ়ি যাব বিচাৰিছে। গতিকে ইয়াৰ কাৰণে আপোনালোকে মই টাইটেলত নাম্বাৰ লগাই দিম, আপোনালোকে এই ফেশ্বনখনত আহি আপোনাৰ মন পচন্দৰ কাপোৰ কিনক। সকলো জেন্টছৰ কাপোৰ এভেইলেবল আছে। মই আৰু এবাৰ এই টি শ্বাৰ্টটো দেখাই দিব বিচাৰিছোঁ, চাওক কেনেকুৱা মস্ত টি শ্বাৰ্ট। যদি আপুনি গ্লাছৰ ভিতৰত এই টি শ্বাৰ্টটো দেখা পায়, তেনেহ'লে ৩,০০০, ৪,০০০, ২,০০০ টকাত কিনিব। কিন্তু সেই ছেইম কাপোৰ আমাৰ নীলবাগানত উপলব্ধ। গতিকে মই অনুৰোধ জনাম এবাৰ আহি ভিজিট কৰক আৰু এই কাপোৰখিনি লৈ। বন্ধু মুজাহিদুল ইছলামক আজি আপোনালোকক চিনাকি কৰাই দিছোঁ। সেয়া হৈছে BNM ব্ৰাদাৰ্ছ ইউনিক ফেশ্বন। এই দোকানখনৰ নামেৰে নামাকৰণ দি বহুতে জানিব বিচাৰিব দোকানখনৰ লোকেশ্যন ক'ত। কিং জছৰ নৰ্থ ছাইডত আছে, উত্তৰ ছাইডত, বা আমাৰ নীলবাগান চেণ্ট্ৰেল মাৰ্কেটৰ পশ্চিম ছাইডত আছে। নিয়াৰ বাই গ্ল'বেল। ইয়াত আহি যদি আপুনি এই নাম্বাৰত যোগাযোগ কৰে, নিশ্চয় দাদাই ৰিচিভ কৰিব। মই এই দোকানখনত যথেষ্ট ভাল পাইছোঁ যে কিছুমান সামান, বহুত দোকানত মই গৈছোঁ নিজে, কিন্তু কিছুমান সামান দেখিলে বৰ বেয়া লাগে। কিন্তু এইখন দোকানত প্ৰত্যেকটা সামান দেখি মোৰ ভাল লাগিছে। পেণ্ট হওক বা এই বস্তুটোৰ নাম কি অৰিজিনেল কি? চুইটাৰ, পেণ্ট বা যিখিনি সামান আছে জেন্টছৰ, প্ৰত্যেকটো সামান অৰিজিনেল। আপোনালোকে লাষ্টিঙো কৰিব আৰু দামতো মিলাই দিব। গতিকে মই অনুৰোধ জনাম মোৰ ভাই বন্ধুসকল, বিশেষকৈ যদি আপুনি হোজাই অঞ্চলৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে, আজি কিমানজন দৰ্শক, কিমানজন ৰাইজ এই মুজাহিদুল ভাই এই ফেশ্বনখনত আহিব পাৰে চাওক। কিয়নো আপোনালোকে চবেই জানে, আপোনালোকে গাড়ী লৈ গুৱাহাটী, নগাঁও, সদূৰ যায় এনেকুৱা কাপোৰ কিনিবলৈ, সেই ছেইম কাপোৰ আপোনালোকে নীলবাগানত পাই যাব। আৰু সৰু এই ল'ৰাজনক উৎসাহিত কৰক আহি। গতিকে মই অনুৰোধ জনাম।